হয়, মাজুলীৰ শস্যৰ ভঁৰাল ৰূপে খ্যাত ভকত চাপৰিত আহি উপস্থিত হৈছোঁ আৰু এই ভকত চাপৰিতে মাজুলীৰ কৃষকসকলে হাড় ভঙা পৰিশ্ৰমৰ অন্তত গঢ়ি তুলিছে সেউজ বিপ্লৱ। যুৱক যুৱতীসকল এনেদৰে পথাৰত নামি পৰিছে আৰু এই নদীয়ে পতাই বিশাল চাপৰিটোত কৃষিৰ যি আচলতে এক সাংঘাতিক ধৰণে তেওঁলোকে বিপ্লৱ সূচনা কৰিবলৈ সক্ষম হৈছে। প্ৰত্যেক ঘৰ লোকেই তেওঁলোকে পথাৰত এনেদৰে বিবিধ শস্যৰ খেতি কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আৰু এই বাৰ্তা উঠি অহা যুৱ চামলৈও তেওঁলোকে প্ৰেৰণ কৰিছে। যেনে চকু ফুৰাই সেইফালে কেৱল সেউজীয়া সেউজীয়া। ইয়াত যদি কবি খেতি কৰিছে তাৰ কাষতে কৰিছে সেয়া মাহজাতীয় খেতি আৰু বিশাল অঞ্চলজুৰি তেওঁলোকে কুঁহিয়াৰ খেতি কৰিছে। শস্যৰ খেতি লহপহকৈ বাঢ়ি আহিছে, হালধীয়া হৈ পৰিছে সৰিয়হৰ পথাৰসমূহ। ঠিক একেদৰে এই সময়ত সকলো ধৰণৰ তেওঁলোকে ৰবি শস্যৰ খেতি কৰি পেলাই এইসমূহ বজাৰলৈ তেওঁলোকে ৰপ্তানি কৰিছে আৰু যাৰ ফলত পৰিয়াল পোহপাল দিয়াই নহয়, মাজুলীবাসীক আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলক জৈৱিকভাৱে উৎপাদিত হোৱা এই শস্যৰ সোৱাদ তেওঁলোকে দিবলৈ সক্ষম হৈছে। আৰু সকলো মানুহ এই সময়ছোৱাত ভকত চাপৰি এইসকল কৃষকৰ মুখলৈ বাট চাই থাকে, সোৱাদযুক্ত জৈৱিকভাৱে কৰা কৃষি তেওঁলোকে যাতে খাবলৈ পায়। আৰু এই যি স্বাৱলম্বিতাৰ এক নিদৰ্শন, পথাৰখনতেই মান, পথাৰখনতেই ধান, পথাৰখনতেই সাহ, এক শ্লোগানৰ ৰূপান্তৰিত হৈছে। আৰু উঠি অহা যুৱকসকলে মাজুলী এৰি বহিৰাজ্যলৈ যাব নালাগে, ইয়াতেই সকলো ধৰণৰ আচলতে পথাৰখনে সকলো দিবলৈ সক্ষম হৈছে। হয় দাদা, আপুনি ঠিকেই কৈছে। উঠি অহা মান আমিয়ে ৰাখিব লাগিব। বহুতে আচলতে অভিযোগো কৰি থাকে যে আমাৰ মাটি নাই, কিবা খেতি কৰিবলৈ সুবিধা নাই। কিন্তু সেই নাইকিয়াখিনিকে ভাবি থাকিলেও নহ'ব, যিখিনি আছে সেইখিনি সম্বল হিচাপে লৈ আমাৰ মাজুলীৰ ভকত চাপৰিত আচলতে আমি এয়া খেতি আৰম্ভ কৰিছিলোঁ। এতিয়া অৱশ্যে আমাৰ যথেষ্টখিনি আমি সুবিধা হৈছোঁ আৰু অভিজ্ঞতাও হৈছোঁ। আমি 2001 চনৰ পৰা এনেকুৱা ধৰণৰ ঋতুকালীন শস্য খেতি কৰি আহিছোঁ। খেতি কৰি আহি আমি ধুনীয়াকৈ আমাৰ পৰিয়ালটো ধৰক আধুনিক সময়ৰ লগত আমি মিলি পেলাই চলিব পৰা হৈ আছোঁ। আৰু এইবিলাক খেতিত আচলতে সন্মানো পায়। আজিকালি কৃষকক ৰাইজে সন্মান দিবও জনা হৈছে আৰু সেই অনুপাতে আমি তেওঁলোকৰ তাৰ বিনিময়ত আমি খুব সোৱাদযুক্ত আমাৰ যিখিনি পাচলি তেখেতলোকক খুৱাবলৈও সক্ষম হৈছোঁ। আৰু কৃষিয়ে মানে ধৰক অকল নিবনুৱা বুলি অকল চাকৰি ধান্দা কৰি থাকিলেও নহ'ব, কৃষিও এটা ভাল উপাৰ্জনৰ চ'ৰ্চ হ'ব পাৰে আজিৰ যুগত। আমি ভকত চাপৰিবাসীয়ে তাকে প্ৰমাণ কৰিবলৈ আমি সক্ষম হৈছোঁ। হওক ভকত চাপৰি আপুনি চাব, এতিয়া 90% যুৱক যুৱতী কৃষি ক্ষেত্ৰতে আপুনি নিয়োজিত হৈ থকা দেখিব। নিশ্চয়কৈ আচলতে ঘৰৰ সকলো মহিলাও ওলাই আহিছে আৰু পথাৰডৰাত যেনেদৰে আচলতে ফলে ফুলে জাতিষ্কাৰ হৈ পৰিছে, এই পথাৰখনলৈ চালেই মন জোৰাই যোৱা এক পৰিৱেশ। আৰু কেউজন ককাই ভাই ইয়াতে নামি পৰে আৰু কালিৰাম কলিতাৰ যি আচলতে তেওঁৰ পুত্ৰ সন্তান বা কন্যাসকলক যেনেদৰে আচলতে শিক্ষা দীক্ষা দি পথাৰখনৰ পৰাই সকলো ধৰণৰ যাৱতীয় প্ৰয়োজন যাতে পূৰাব পাৰে তাৰ শিক্ষা তেওঁ দি আহিছে আৰু তাৰ ফল, তাৰ ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। কি ক'বা, এটা সময়ত গাঁও এৰি চহৰলৈ গৈছিলাগৈ কাম বিচাৰি আৰু তাৰ পৰা ঘূৰি আহি তাতে অভিজ্ঞতা পালা যে নহয়, পথাৰখনেহে আচল। কি ক'বা? হয়, আমি নিজৰ উপাৰ্জনৰ কাৰণে সঁচাকৈ অৰ্থত ক'বলৈ গ'লে পথাৰখনেই আমাৰ একমাত্ৰ সম্বল হয়। আৰু আমি পথাৰখনৰ পৰাই আমাৰ যিখিনি যাৱতীয় প্ৰয়োজনীয় সেই সকলোবোৰ প্ৰয়োজনে আমি পূৰাব পৰা সক্ষম হৈছোঁ। আমি ভাবিছোঁ মানে সেই ইয়াৰ যোগেদিহে সক্ষম হ'ব। যুৱক যুৱতীসকল যিসকল বাহিৰলৈ গৈছে এতিয়া, তেওঁলোকো যাতে ঘূৰি আহি নিজৰ পথাৰবিলাকৰ লগত ব্যস্ত হওক, তেতিয়াহে মাজুলীখন বা অসমৰ অৰ্থনীতিটো সবল হ'ব, নিজৰ অৰ্থনৈতিকভাৱে সবল হ'ব পাৰিব। কি কি খেতি কৰিছে এইবাৰ? আমাৰ সকলো ধৰণৰ শাক পাচলি খেতি আছে। আপোনাৰ বেঙেনা, বিলাহী আৰু কবি, ওলকবি, ব্ৰকলি, বন্ধা ফুলকবি, কেৰেলা আছে, বডি আছে, তিয়ঁহ আছে, বিন আছে, আলু, পিঁয়াজৰ পৰা ধৰি সকলোবোৰ খেতি আমি কৰিছোঁ। বজাৰ কেনেকুৱা পাইছা? বজাৰ এইবাৰ সন্তোষজনক। আন কেইবছৰৰ তুলনাত এইবাৰ আমি যথেষ্ট বজাৰ পাবলৈ সক্ষম হৈছে। নিশ্চয়কৈ আচলতে তেওঁলোকে যি কৰ্ম কৰিছে বা যি শ্ৰম কৰিছে তাৰ বিনিময়ত তেওঁলোকে সুফল লাভ কৰিবলৈ সক্ষম হৈছে। মহিলাসকল আছে, মই তেখেতলোকৰ পৰাও জানিম এই অভিজ্ঞতা বা এই পথাৰত ব্যস্ত হৈ থাকি কি পাইছে, কেনে লাগিছে আৰু পথাৰ দ্বাৰাই তেওঁলোকে ভবামতে সকলো ধৰণৰ সুবিধা দিবলৈ সক্ষম হৈছে নে? কি ক'বা, কেনেকুৱা লাগিছে? ভালেই লাগিছে। হয়, উৎপাদন কেনেকুৱা এইবাৰ? উৎপাদন এইবাৰ ভাল। হয়, শাক পাচলি সকলো ধুনীয়াকৈ হৈছে। বতৰ ভালেই পাইছে? বতৰ ভালেই। মাজত প্ৰথমতে অকণমান বতৰে বেয়া কৰিছিলে, গৰমটো বেছি হৈছিলে। এতিয়া পুলিবোৰ ৰোৱাত অকণমান কষ্ট হৈছিলে। এফালে যেনেকৈ তোমালোকে ইয়াত শস্যৰ খেতি কৰিছা, বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছা, ঠিক একেদৰে দক্ষিণ ফাললৈ আচলতে খহনীয়া দ্বীপটো এফালৰ পৰা সংকুচিত কৰি আছে, একেবাৰে চিন্তনীয় বিষয় হৈ পৰিছে। হয়, সেইটো যদি অকণমান চৰকাৰে যদি অকণমান গুৰুত্ব সহকাৰে দিয়ে আমাৰ ভকত চাপৰিবাসীৰ কাৰণে অকণ ভাল হ'ব।
এতিয়া আমাৰ ইয়াত যিমান মানে খেতি কৰি পেলাই মানুহ স্বাৱলম্বী হৈছে, বেলেগ ঠাইলৈ গ'লেতো এনেকৈ কৰিবলৈ নাপাব। সেয়াকে ক'ব বিচাৰোঁ আৰু। নিশ্চয়কৈ আচলতে এইসকল পুৰুষ মহিলা সকলো আহি পথাৰত নামি পৰিছে আৰু খুব ধুনীয়া হৈছে পথাৰখন দেখিবলৈ। এই পথাৰখনৰ পৰাই বিশাল এটা অঞ্চল জুৰি এইদৰে যিদৰে পথাৰ, ইয়াৰ কাষত বা নদীৰ পাৰলৈকে দ্বীপটোৰ ইমূৰৰ পৰা সিমূৰলৈকে আচলতে শস্যৰ খেতি আৰু নদন বদন হৈ পৰিছে, সেউজীয়া হৈ পৰা, ফলে ফুলে জাতিষ্কাৰ হৈ পৰা এই দ্বীপটোৰ ছবিয়ে আচলতে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। এনেদৰে তেওঁলোকে অৰ্থনৈতিকভাৱে সফল হৈছে আৰু ইয়াৰ পৰা যি অৰ্থ তেওঁলোকে লাভ কৰিছে বা যি কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে জীৱন জীৱিকাৰ উপায় হিচাপে বাছি ল'বলৈ সক্ষম হৈছে, ই তেওঁলোকক সাহ দিছে। পথাৰখনে তেওঁলোকক সাহ দিছে, মান দিছে, অৰ্থ দিছে আৰু সমাজত যি আচলতে আগতে পূৰ্বতে কৃষকক যি অৱহেলা বা অৱজ্ঞা কৰা এখন ছবি পৰিস্ফুট হৈছিলে, সেই ছবি ক্ৰমান্বয়ে আঁতৰিছে। কৃষকৰ মান যথেষ্ট বৃদ্ধি পাইছে আৰু সমাজত সমাদৰ লাভ কৰিছে। পথাৰখনৰ পৰা উৎপাদিত হোৱা জৈৱিক পদ্ধতিৰ কৃষিয়ে সকলোৰে জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। খাৰুপেটীয়া বজাৰক প্ৰত্যাহ্বান দিব পৰা এইসকল কৃষকৰ সাহস আৰু কৰ্ম দক্ষতাই আচলতে সমগ্ৰ মাজুলীৰে মান বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।